এয়া আৰিয়ান ক্ৰেছ হৈ গ'ল হে কিমান দুখ পাইছা চ' ফাইনেলি আৰিয়ানৰ ৰুমটো হৈ গ'ল টিপটপ এইটো জ্বলি পুৰি একদম এইটো আকৌ ইয়াত কিয় থৈ দিছে এইটো চাওক কাৰবাৰ এইটো জ্বলি পুৰি শেষ হৈ গৈছিল দা পাকঘৰত কিবা কৰা বনাইছে নেকি তই কিবা ৰন্ধা বঢ়া কৰিছিল ইমান লেতেৰা যে क्या बोलते हैं हॉस्टेल लाइफ बिंदास बिंदास और क्या बोला था আজি গৰিলা মনটো খুব এটা ভাল নহয় কাৰণ আৰিয়ান যাব আজি হস্টেললৈ চিধা কইনাক বিদায় দিয়া নিচিনা লাগিছে এই চাহাপদখন আৰু লগতে বাবাও যাব হেনো বাবা গাখীৰ ল গাখীৰ কল লৈ ল কাৰণ বাবাৰ পথ্যৰ হোটেলত যি নাখায় চিধা অকণমান হেল্প কৰি দে আৰু বতৰটো চাওক না ভয়ে লাগে আজি গুৱাহাটী পৰিক্ৰমা কৰিম বুলি ভাবিছিলোঁ বতৰে যি বিধি পথালি দিলে নহয় ক'ব নোৱাৰোঁ বাৰিষা দিন সেইবোৰ কৈতো একো লাভে নাই তথাপিতো যাবই লাগিব আৰু চাওক এয়া গাড়ী ভৰ্তি পুনৰ নতুনকৈ আৰিয়ানৰ কাৰণে কিছু বস্তু ল'ব লগা হ'ল আৰিয়ানতে নতুনকৈ ঘৰ এটা লৈছে হেনো সেই ঘৰলৈকে আমি যোৱা নাই নতুনকৈ আকৌ তুলি ল'লোঁ আকৌ নতুনকৈ গাৰো ল'লোঁ এইবোৰ চাওক কাপোৰ কানি খোৱা বস্তু চাউলৰ পৰা আদি কৰি পৰ্দাৰ কাপোৰ অ' মাই গড যেনিবা দহেজ চ' আমাৰ আইজে এতিয়া ওলোৱা নাই এই ছাতি লৈ আহ গুৱাহাটীত বানপানী আৰু ছাতি নলবি কি হ'লে সঁচা সময়মতে নোলালে মই সঁচাকৈ সদায় টেমাটো গৰম হয় যদিও সি গৰম হ'ব নালাগে কাৰণ যাত্ৰাত খং কৰাটো হেনো বেয়া তাকে গামোচা শালৰ পৰা কাটি আনিছে নেকি ইমান সময় লাগে আৰু ঘৰত ৰখি এই ভীমা ভালকৈ বনাই বনাই খাবি বাবা এতিয়ালৈকে নাহে যে ঔষধ লৈ আছে বাবা হেৰে ভগৱান বাবাক নিয়াৰ অকণো ইচ্ছা নাছিল কাৰণ মানুহজনে কষ্ট পাব পাৰে কাৰণ আমি নিশা কেইটাত বা ঘূৰি আহোঁ কাৰণ গুৱাহাটীত বানপানী হ'লে যি অৱস্থা হয় 2 বছৰৰ পৰা বাবাই মানে আমাৰ নাতি পঢ়ি থকা অনুষ্ঠানখন চাব খোজে গুৰুং ভাষা আমি নাজানো বাবাই কথা পাতি আছে গুৰুং ভাষাত নিজৰ আত্মীয়ৰ সৈতে নমস্তে তো ফাইনেলি আহি পালোঁ আৰিয়ানৰ ডেৰা আৰু এই পৰ্দাবোৰ কিনিছিলোঁ না কি হ'ল পাতলা হ'ল পোহৰ আহে হেনো কি ধৰণৰ চইজৰ কিনিলোঁ এতিয়া নতুনকৈ পৰ্দা আমি আকৌ আনিছোঁ কোকৰাঝাৰৰ পৰা নোসোমাই চব পৰ্দা লগোৱা হৈ গ'ল এতিয়া মাক পুতেকে মচকৰ কৰি আছে সেই লাষ্ট পৰ্দাটো আমি উলিয়াব নোৱাৰোঁ এইটো প্ৰশান্ত ৰুমটো বেছ আহল বহল কেৱল পৰ্দাহে নাই এওঁলোকৰ পাকঘৰটো বেছ আহল বহল কিন্তু সজাৱাত নাই তাৰমানে কি ধৰণে সজাব লাগে সেইখিনি নাজানে ৱাছৰুম দুটা সুবিধাই আছে তই থাকিবি নেকি ইয়াতে নাতিৰ লগত নাতিবিলাকৰ ভাত বনাই অকলে থাকিব লাগিব নাতিত ৰখীয়া হৈ সিহঁতেতো যাবই পঢ়িব যাব বজাৰত যাব তই খালি ৰান্ধিয়ে খুৱাব লাগে বাবাই ৰান্ধিব নালাগে খালি ভাতটো ৰান্ধি গাখীৰ ভাত খালেই হৈ গ'ল ঐ এতিয়া 12:30 বাজি গ'ল বুজিছা আৰু বাবাক এতিয়া নাতিসকলে পঢ়ি থকা অনুষ্ঠানটো দেখুৱাব লাগে মই আৰু নাহোঁ দেই লাষ্ট ল'ব আহিম খালি এইটো ৱাশ্বিং মেচিন এইটো মালিকৰ হয় চাগে এইটো জ্বলি পুৰি একদম এইটো আকৌ ইয়াত কিয় থৈ দিছে এইটো খুব এটা ভাল নালাগিল এতিয়া ক'ব লাগিব আৰু এইটো চাওক কাৰবাৰ এইটো জ্বলি পুৰি শেষ হৈ গৈছিল দা ভাঙা চাক দিব লাগিব ৰাখিব নালাগে ইয়াতে চব্জি কাটা বনাইছে নেকি এইটো ইয়াত লেপটপ থোৱা টেবুলটো আৰিয়ান এইফালে এইটো নালাগে তোক লৈ যাওঁ মই এইটো লেপটপ থোৱা বস্তুটো হা ভাঙিল
এইটো পাকঘৰত কিবা কৰা বনাইছে নেকি তই কিবা ৰন্ধা বঢ়া কৰিছিল ইমান লেতেৰা যে খোৱা টেবুল বনাইছে চাহ বেচৰা ভাগিনা চাওকচোন চাওক বেডশ্বীটে নাই এটা বেডশ্বীট আছিল ধুই দিছে 3 দিন বৰষুণৰ কাৰণে শুকাই নাই আৰু এটা বেডশ্বীট ইয়াতে এনেকৈ কাৰ্টেন বনাই থৈ দিছে হাই ৰে হোষ্টেল লাইফ ओहो हमारा मनोज जी आपने क्या कार्टन दिया कार्टन का साइज तो छोटा हो गया तलर फाले फाक থাকিল কি হল ওপৰতে পোহৰ নাহিব তলতে পোহৰ আহিব দেখোন তো এটা কাম কৰিবি বুজিছা তো এইখিনিৰ পৰা এইখিনিলৈকে এনেই আৰু এইটো ফিক্স না হা কিবা এটা কাপোৰ থাপোৰ সেই এটা পৰ্দা আছে না সেই পৰ্দাবিলাক তাতে থৈ দিলে হৈ গ'ল ইয়াতে কিবা এটা কাপোৰ এনেকৈ ওলমাই দিম এতিয়া আমি কৈ থৈ যাম চ' ফাইনেলি আৰিয়ানৰ ৰুমটো হৈ গ'ল টিপটপ সেই তলৰ পৰ্দাখিনি অকণমান দাঙি দেখা আৰিয়ান এতিয়া এটা কি দিলোঁ ব্ৰেকআপ দিলোঁ বাহ হ'ব হৈ যাব নিউ লুকছ হৈ গ'ল এতিয়া এইখিনি লৈ যাব লাগিব না আৰু হা এইটো বেগটো অ'কে অল টিপটপ অ'কে ডান বাপ এনেকুৱা থাকিব লাগিব কিন্তু আৰিয়ান নেক্সট যেতিয়া আমি আহিম এনেকুৱা ঘৰৰ নিচিনা হৈ থাকিব লাগিব চলো ভাই চলো আৰু এইফালে আমাৰ প্ৰশান্তৰ ৰুমটো বেষ্ট টিপটপ খালি তোৰ বিছনা চাদৰটো পাব পাৰিব লাগে ঐ হিৰ' এইফালে চা হা বিছনা চাদৰ নাই আৰু সেইটো গাৰুৰ গিলিপ আছে নাই এইটো গাৰুৰ গিলিপ হোষ্টেল লাইফ বিন্দাছ লাইফ নেকি এয়া আৰিয়ান ফ্ৰেছ হৈ গ'ল হা কিমান দুখ পাইছা হা বাবা তইতো পাহাৰী মানুহ গতিকে পাহাৰীয়া ঠাইতে নাটিক পঢ়াইছো আৰু কেনেকুৱা লাগিছে পাহাৰত বিল্ডিং লালু বা তই বৰ ধুনীয়া ফিটা পিন্ধিছে ঐ ক'ত গ'লি তই আহ লালু ইহঁতে পঢ়ে নেকি ইয়াত মোৰ লগতে বহে বৰনদী ব্লক এইটো লাষ্ট ব্লক এইফালে নামি যোৱা নাই কেনেকুৱা লাগিল এইটোৱে নাতিপৰা ইউনিভাৰ্চিটি বহুত কেইটা ব্লক আছে ন কোনটো ব্লক কোনটো এই কোনটো কি কাউন্সিলিংটো ইয়াতে হয় সুন্দৰ খানা খাইছিলো কিন্তু দিল্লীমাৰত আছে না খানা মস্ত আছিল আৰু আমাক খানা খাব স্কোপ আছে নাই আৰিয়ান নামাতে দেখোন খালি এডমিশ্যনৰ সময়তে মাতে নেকি সেইটোৱেই আৰু ইয়াতে বিভিন্ন ধৰণৰ এক্টিভিটিবিলাক হৈ থাকে MP থিয়েটাৰ চ' MP থিয়েটাৰ পিছফালে থাকি গ'ল আৰু তাত হয় বিভিন্ন ধৰণৰ এক্টিভিটি গান বাজনা এইবাৰ মুম্বাইৰ পৰা আৰ্টিষ্ট অহা নাই এয়া মই ল'ব লগা হ'ল মেন্থ' প্লাছ মোৰ কাৰণে নহয় অৱশ্যে এয়া আৰিয়ান হৈ গ'ল জখম খুলিছে নেকি নে এক্সৰে কৰিব লাগিব কি হ'ব চিট মোচা খালে ভৰিটো আৰু আমি এতিয়া আহি পাইছোঁ এই ঠাইডোখৰ চন্দ্ৰ এইখিনি কি বুলি কয় ভাইটি এই জেগাটোৰ নাম কি বুলি কয় হা হাতীচিলাত আৰিয়ান অলপমান আৰাম পাইছা আৰু এয়া বাবাৰ পথ্য এয়া গাখীৰ ঘৰৰ গাখীৰ আৰু লগতে আছে কি কল বাপৰে বাপ কি ধৰণৰ কল এইটো মেকুৰী এনে নকয় বাঘৰ মাহীয়েক বুলি এই দীঘল একদম ঢেকীয়া পতা নিচিনাকৈ কলা কলা দাগ হা মাক কয় আৰু ইফালে এটা আছে মাই গড কি নাম সেই মেকুৰী দেখোন ইয়াত এটা মেকুৰী আছে পগী বাই আৰু ওপৰত আছে মাই গড এইটো অলপ বেলেগ ধৰণৰ টেবুল দেখোন হা
অলপ প্লাষ্টাৰ কৰি দিছিলে মানে কি হয় এইটো কোৱা আছে অঁ কুঁৱা চাব নোৱাৰি ন প্ৰথম দি আছে অঁ এতিয়া হেনো কুঁৱা আছিল বাৰু ইমান ওপৰত পানী উঠাই যে ভাষণ দিয়া আছে বহুত দ ভয় লাগে মোবাইল পৰি যাব বুলি আৰু বাটলো যে এহাল কেটেপা চাগে বান্দৰ আছে ন উৎপাত কৰে বান্দৰে এয়াই আৰু পাহাৰ হ'লেতো বান্দৰ আহিবই সেই লেংগুৰ আছে ন এতিয়া ফাইনেলি আমাৰ দুপৰীয়া লাঞ্চ এয়া খানা कैसा है आर्यन ঠিক আছে প্ৰশান্ত পিজ্জা বাবা আগত গুৱাহাটীত কাৰ লগত আছিলি হাকিমৰ লগত আছিলোঁ বা শুনিছিলোঁ হাকিমৰ লগত থাকোঁতে হাকিমক বোলে বহুত মিঠাই ৰসগোল্লা বুন্দিয়া ভুজিয়া আনি দিয়ে বোলে খুব খাইছিলি নেকি চ' বাবাই এই ৰিফাইনেৰীত এই ৰাস্তাতে মই কেতিয়াও অহা নাছিলোঁ এই ৰিফাইনেৰীত বাবাই হেনো চাকৰি বিচাৰি আহিছিল না পাইছিলি নে নাই বাবাৰ চেনেল নাছিল সেইটো কাৰণে কোনে দিব ন অতীত ৰমন্থন কৰি আছোঁ বাবাক এইবোৰ ঠাইও দেখুৱাই আছোঁ আৰিয়ান আৰু প্ৰশান্তক নমাই দিলোঁ ঘৰত বেচেৰা আজি আৰিয়ানে পিছল খাই অকণমান মচুকা খালে ফাৰ্ষ্ট এই দি থৈ আহিলোঁ ইফালেদি গ'লে আমি খাৰগুলি পাম খাৰগুলি হৈ উজান বজাৰ হৈ আমি ওলাম খাৰগুলিত থকা জুবিনদাৰ ঘৰ মই ইউটিউবতে দেখিছোঁ যোৱা কেতিয়াও নহ'লগৈ তেওঁ জীয়াই থকা হ'লে নিশ্চয় গ'লো হয় তেওঁৰ কি যাম নে কি সঁচাকৈ আমি এজন মহান ব্যক্তিক হেৰাই পেলালোঁ তেওঁৰে স্মৃতি ৰমন্থন কৰি কৰি এই খাৰগুলিৰ বাটেদি এতিয়া আমি উজান বজাৰ হৈ ঘৰমুখী হৈ আছোঁ এইটো কিন্তু খুব ধুনীয়া বনাইছে ন গেট ৱে অফ গুৱাহাটী নম্বৰ পিঁয়াজ 100 টকাত 3 কেজি ন এইটো কিমান ভাল হ'ব না এইফালেদি আহোঁতে যাওঁতে সদায় দেখা পাওঁ টোপনি ধৰিছে চাহ অকণমান খাই লওঁ খুব সুন্দৰ পৰিপাটিকৈ বনোৱা এটা ৱাছৰুম ময়ূৰ ৰেষ্টুৰেণ্টত খুবেই ভাল লাগিল ডু নট স্পীড সঁচাকৈ আমি য'তে ত'তে থোৱাও নহয় ভাল লাগিছে মই কিন্তু চিকেন পকৰাই খাম কিবা আজি ভাগৰ লাগিছে নেকি বেছি আহি ভাল লাগিছে নে নাই বাবাই যে এই বয়সতে চশমা নিপিন্ধে আমি চশমা নিপিন্ধাকৈ কানা আহি গ'ল চিকেন পকৰা হেলি তই চাহটো নাখালি ন বৰ বেলেগ বনাইছে কিন্তু চাহটো পিয়ৰ গাখীৰ চাহ বঢ়িয়া দে দে বাৰু দে বিস্কুট দিম আবা এই দে দাদাৰ চাৰ্ট হয় ল ব্লেকমেইল কৰে ইও মানে গুণ্ডা হৈছে দে এই বান্দৰবিলাকে যে লৈ যায় মোবাইল চবাইল চশমা মোবাইল লৈ যায় গছত উঠিছে তাৰপিছত খোৱা বস্তু দিলে সি আকৌ পেলাই দিয়ে ফাইনেলি আহি পালোঁ ঘৰ পচন্দ লাগিছে ভাগৰ আৰু খোৱাত ইমান এটা ইচ্ছা নাই নৰ্মেল খালি ভেজিটেবল চুপ বনাবি আণ্ডা বইল দিলে হ'ব আমাৰ বোপাটো অকণমান ভৰিত দুখ পালে সেইটো কাৰণে বেয়া লাগিছে মচলা খাইছে গতিকে দৈনন্দিন ইয়াতো হৈ থাকে অকণমান সাৱধান হ'ব লাগিছিল কি ন আচলতে গ্ৰেনাইট সেইটো তাকেতো চব ভিডিঅ'টো কৰিছে ইমানতে সমাপ্ত অইনটো ভিতৰত লগ পাম টিল দেন টাটা বাই বাই গুড নাইট